সেইটো তেওঁ বনাই উলিয়াইছিল। Hey guys, so welcome back to my YouTube channel Mr. Jason Vlog. মানে আপোনালোকে গমে পাইছে থাম্বনেলৰ টাইটেল চাই আজি যাইছো আমি বগুড়িয়াটি মানে কিশোৰদাৰ ঘৰত যাইছো। মানে আমাৰ জুবিনদাৰ এটা মূৰ্তি বনাইছে, মানে অতি সুন্দৰকৈ বনাইছে, তাকে যাইছো চাব। কাইছে হওক মানে এই হৰ পাই গ'লে এইটো কিশোৰদাৰ দেখি দি, এইটো মানে কিশোৰদাৰ হয় কিশোৰদা আমাৰ দেউতাক। আপোনালোক কৈ দিয়ক মানে কেতিয়াৰ পৰা এই কিশোৰদাই এইটো বস্তু কৰিছে মূৰ্তি বনোৱা কামটো কৈ দিয়ক। এইটো যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল তেতিয়া ভূপেন হাজৰিকাৰ মূৰ্তিটো তেওঁ সেই কফিন বন্দী যিটো শৱদেহ সেইটো তেওঁ বনাই উলিয়াইছিল। আজিলৈকে আমাৰ ঘৰতে সেইটো আছে। বিভিন্নজনে বিভিন্ন সংস্থাই তেনেকৈ কেতিয়াবা সম্ভাষণ দিবলৈ লৈ যায়। আকৌ জুবিন ডাঙৰীয়াৰ যি পৰলোকপ্ৰাপ্তি হ'ল, তেওঁৰো মূৰ্তিটো তেওঁ কফিনবন্দী যিটো শৱদেহ সেইটো বনাই উলিয়াইছে আৰু বিভিন্ন জেগাত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু এতিয়া আমাৰ ঘৰতে সংস্থাপন কৰি ৰখা হৈছে। চৰকাৰৰ পৰা কিবা পাইছে নে নাই? চৰকাৰৰ পৰা চৰকাৰীভাৱে কোনো ধৰণৰ অনুদান অহা নাই বা তেনেকুৱা কোনো সংস্থা বা চৰকাৰে কোনো ধৰণৰ সেই অনুদান হিচাপৰ কোনো একো দিয়া নাই। এইটো নিজা প্ৰচেষ্টাত বনোৱা হৈছে, কাৰো অনুদান নাই। চৰকাৰ মানে ইমান ভাল কাম কৰি থকা হৈছে, চৰকাৰৰ পৰা বৰ্তমান একো পোৱা নাই। মানে কিশোৰদাই এইবিলাক আপোনালোকে এতিয়া মূৰ্তি দুটা দেখুৱাইছোঁ, গাইছে হওক। চ' গাইছে আপোনালোকে এইটো দেখিবলৈ পাইছে আগত, এইটো মানে ডাঙৰে ভূপেন হাজৰিকা মূৰ্তি বনাই ধৰিছে। এইটো মানে 2011তে এইটো বনাইছে মানে কিশোৰদা নিজে। এইটো আৰু আমাৰ জুবিনদাৰটো আপোনালোকক দেখুৱাইছোঁ, গাইছে হওক। চ' গাইছ মানে আমাৰ জুবিনদা ইয়াৰ ভিতৰতে ৰখা হৈছে, এইটো ইয়াতে ৰাখিছে। মানে চাব পাৰে এইটো আমাৰ জুবিনদাক বনাইছে, মানে ইমান সুন্দৰকৈ বনাইছে। মানে এইটো আপোনালোকে চাব পাৰে, এয়া জুবিনদাক বনাই ধৰিছে, চাব পাৰে আপোনালোকে। মানে ইমান ভাল ভাল কাম কৰি এতিয়া চৰকাৰৰ পৰা একো পোৱা নাই। মই তাকে আচৰিত দিছোঁ মানে গাইছ, ইমান সুন্দৰকৈ বনাইছে মানে মূৰ্তিটো। জুবিনদাৰ মূৰ্তিটো হওক বা ভূপেন হাজৰিকাৰ মূৰ্তিটোৱে হওক, ইমান সুন্দৰকৈ বনাইছে। মানে আপোনালোকে চাব পাৰে, এইবিলাক চাব পাৰে আপোনালোকে। চ' গাইজ মানে এটা দুখ লগা কথা হ'ল যে আমি কিশোৰদাক লগ নাপালোঁ, মানে গুৱাহাটীত গৈছে বোলে, সেইকাৰণে লগ নাপালোঁ। যিয়ে নহওক আমি দেউতা হ'লেও লগ পাইছোঁ, কথাখিনি জানিছোঁ মানে কেতিয়াৰ পৰা শিকিছে এইটো কাম। এতিয়া যাইছোঁ ডাইৰেক্ট ঘৰৰ পিনে, গাইজ আহক তেনেদৰে যাওক। আৰু মানে চাৰ্কেলটো হৈছে অলপ গৰম লাগিছে, সেইকাৰণে বেছি ভিডিঅ'টো কৰি থকা নাই। অলপ খাটা হ'লে আপোনালোকে কিবা ভুল হ'লে মাফ কৰি দিব, তেনেহ'লে যাই আছোঁ, গাইজ আহক। চ' গাইজ মানে কোনোবাই যদি আহিব খোজে ইয়াত আহিব পাৰে। এখন গেট ইয়াতে লেখা আছে, ইয়াত ডাইৰেক্ট দি সোমাই গ'লে ডাইৰেক্ট ঘৰটো পাই যায় মানে কিশোৰদাৰ। চ' গাইজ মানে আহি ঘৰ পাই গ'লোঁ। আৰু ভিডিঅ'টো এখন যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। তেন্তে লাষ্ট বাৰৰ কাৰণে জয় জুবিন দা, জাষ্টিক ফৰ জুবিন দা।